নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো আমাৰ এটি নতুন ভিডিঅ'লৈ। আছো তিতাবৰ জ্যোতিনগৰত আৰু জ্যোতিনগৰৰ এটা মই ষ্টুডিঅ'ত আছো আৰু এই ষ্টুডিঅ'তে আছে টিম মতলীয়া। টিম মতলীয়া কি হয়, টিম মতলীয়া কি কৰে সকলো জনাম আৰু লগতে এটা কথা কওঁ, তিতাবৰৰ স্থানীয় যুৱকসকলৰ দ্বাৰা গঠিত এই টিম মতলীয়াৰ কাষত মই এই মুহূৰ্তত আহিছো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। এইসকল হৈছে টিম মতলীয়াৰ সদস্য। মই সকলোকে চিনাকি কৰাই দিম। প্ৰথমতে মই তোমাৰ আছো, তোমাৰ নামটো? মোৰ নাম দিগন্ত গগৈ। তোমাৰ নামটো? মোৰ নাম শ্ৰী শ্ৰাৱণ কাশ্যপ। তোমাৰ নামটো? মোৰ নাম সীমান্ত দাস। মই এতিয়া টিম মতলীয়া মই এজন তোমাৰ আছিলে আহিছোঁ যে টিম মতলীয়া কি কৰে? টিম মতলীয়া আমাৰ এটা ষ্টুডিঅ' আৰু এটা আমাৰ ইউটিউব চেনেল আছে। আমি আমাৰ ইউটিউবত চেনেল আমি শ্বৰ্ট ফিল্মো বনাওঁ, অসমীয়াৰ শ্বৰ্ট ফিল্ম বনাওঁ আৰু লগতে আমাৰ এতিয়া আজি এখন ৰিলিজ দিছোঁ আমাৰ উপলব্ধি নামেৰে চেনেলটোত। উপলব্ধি নামৰ এখন কি বুলি কয় শ্বৰ্ট ফিল্ম, আৰু আমি শ্বৰ্ট ফিল্মখন আপলোড দিছোঁ আমাৰ সৃষ্টি ক্ৰিয়েশ্যন এটা ইউটিউব চেনেলত। আপোনালোকে তাতে চাবলৈ পাব। আৰু আমাৰ এই যিখন উপলব্ধি ৰিলিজ কৰিছোঁ, আমাৰ এই মতলীয়া ইউটিউব মানে আমাৰ ষ্টুডিঅ'ৰ পৰা মুকলি কৰিছোঁ। চ' আমাৰ ব্ৰেণ্ডৰ আৰু আমাৰ লগত আছে, আমাৰ এক্টিং কৰিছে আমাৰ শ্ৰাৱণে, তাৰপিছত ডাইৰেকশ্যন কৰিছে আমাৰ সীমান্তৰে, তাৰপিছত মই নিজে এক্টিং কৰিছোঁ। ৰিংকি বৰা আছে, বিস্মিতা আছে, আৰু তেনেকৈ প্ৰজ্ঞান আছে, নিকি আছে, আৰু তেনেকৈ আমাৰ ভালেমানকেইজন কলা কৌশলী আমাৰ লগত জড়িত হৈ আছে। আপুনি যিসকলৰ নাম ল'লে, যিসকল আপোনালোকৰ কলা কৌশলী বা অভিনেতা আছে, লগতে ফটোগ্ৰাফাৰ, ভিডিঅ'গ্ৰাফাৰ পৰা আৰম্ভ কৰি আপোনাৰ যিসমূহ ভিতৰত টেকনিকেল পাৰ্চনে, এই সকলো তিতাবৰৰ? সকলো স্থানীয় তিতাবৰৰ যুৱক যুৱতী, বাহিৰৰ পৰা ক'তো নানে। তাৰমানে ক'বলৈ গ'লে তিতাবৰৰ স্থানীয় যিসকল যুৱক আছে সকলোকে একত্ৰিত কৰি আপোনালোকে এই চুটি ছবিখন বনাইছে। হয় হয়। নামটো কি ক'লে? চুটি ছবিখনৰ নাম আছে উপলব্ধি। আৰু এইটো ক'ত চাব পাৰিব? সৃষ্টি ক্ৰিয়েশ্যন ইউটিউব চেনেলত। হয়, আজি আমাৰ মুক্তি দিয়া হৈছে চুটি ছবিখন। হয়, আহিছোঁ। এই চুটি ছবিখনৰ ৰাইজে কি পাব? কি আছে? ছাছপেন্স, থ্ৰিলাৰ, কি ফাইট, একশ্যন, কি আছে? ছাছপেন্স বুলি তেনেকৈ নাই, যথেষ্টখিনি নলেজ পাব তাৰপৰা ধৰি লওক যিখিনি আমাৰ নতুন প্ৰজন্মই ওলাই আহিছে সেইখিনি ধৰি লওক নতুন নতুন বস্তুবোৰ শিকিবলৈ, আয়ত্ব কৰিবলৈ পাইছে। বহুত ৰোমেণ্টিক চিন আছে বুলি জানিব পাৰিছোঁ। ৰোমেণ্টিক মানে ডাইৰেক্টৰসকলে বা ধৰি লওক ছবিখনে যি বিচাৰিছে তেওঁ সেয়া মতে আমি কৰিবলৈ বাধ্য। ডাইৰেক্টৰ নীতি নিৰ্দেশনা ভাল পাইছে আপুনি? ঠিকে আছে, ঠিক আছে। বাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপোনালোকৰ এই চুটি ছবিখনৰ ৰাইজে মৰম দিয়ক। ধন্যবাদ। এয়া হৈছে মতলীয়াৰ সদস্যসকল, আৰু তেওঁলোকে এখন নতুন চুটি ছবি তেওঁলোকে নিৰ্মাণ কৰিছে, আৰু এই চুটি ছবিখনৰ নাম হৈছে উপলব্ধি। আৰু সৃষ্টি নামৰ যি ইউটিউব চেনেল আছে, মই তলত ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে সকলো পাব। এই সৃষ্টি ইউটিউব চেনেলটো আপোনালোকে পাব এই চুটি ছবিখন। আৰু এই তিতাবৰৰ যিসকল থলুৱা তিতাবৰৰ যিসকল স্থানীয় শিল্পী আছে, কলা কৌশলী আছে, যুৱক আছে উঠি অহা, আৰু তেওঁলোকে নতুন কিবা এটা কৰাৰ, নতুন চিন্তা কৰাৰ লগতে তেওঁলোকে অনাগত দিনত বহলভাৱে তেওঁলোকে কেনেকৈ কৰিব পাৰি আপোনালোকে অনুপ্ৰেৰণা যোগাব, আপোনালোকে তেওঁলোকক উৎসাহ জনাব। আৰু তিতাবৰৰ এই যুৱকসকলক আপোনালোকে এই তেওঁলোকৰ চুটি ছবিখন চাই মৰম দিব বুলি আমি কামনা কৰিলোঁ। ধন্যবাদ।